আজি ডিব্ৰুগড় ঐতিহাসিক ওল্ড গভৰ্ণমেণ্ট হাইস্কুল ফিল্ডত আমি এখন যুৱ সমাৰোহ পাতিছিলোঁ। তাত আমাৰ নেশ্যনেল জেনেৰেল ছেক্ৰেটাৰী বৈভৱ সিং ডাঙৰীয়াও আজি আমাৰ মাজত উপস্থিত হৈছে। আজি আমি সমষ্টি ভিত্তিত এই যিখন ইলেকশ্যনলৈ 50 দিন থকাৰ আগতে আমি এইখনৰ যথেষ্ট প্ৰাসংগিকতা আছে। এই প্ৰাসংগিকতাৰ ফলত আজি আমি যুৱকসকলক আমি পণ নিয়াবলৈ চেষ্টা কৰিছোঁ, যাতে প্ৰত্যেকজন ইয়ালৈ অহা প্ৰায় 2800 যুৱক যুৱতী আমাৰ ইয়ালৈ আহিছে। প্ৰত্যেকে তেওঁলোকৰ সমষ্টিত গৈ তেওঁলোকৰ বুথত যিমানখিনি যুৱক যুৱতী আছে কমেও 100 যুৱক যুৱতীক তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ক'ব আৰু ভাৰতীয় জনতা পাৰ্টিলৈ আনি আগন্তুক বিধানসভা নিৰ্বাচনত ভোট দিয়াৰ কাৰণে যিটো আমাৰ পলিচি, সেই পলিচিটো এডপ্ট কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু আপোনালোকে দেখিছে, আপোনালোকৰ চকুৰ আগত আছে, প্ৰায় 2800 যুৱক যুৱতী আমাৰ ইয়ালৈ আহিছে আৰু তেওঁলোকেও মন লৈছে যে আমি আমাৰ এলেকাটোত 100 প্ৰত্যেকজন যুৱক যুৱতীয়ে 100কৈ যুৱকক আমাৰ মাজলৈ লৈ অহা আৰু আমাৰ ডিব্ৰুগড়খনৰ ডেভেলপ কৰাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি অৱদান, আমাৰ দ্বিতীয় ৰাজধানী হোৱাৰ অৱদান, কৰ্পৰেশ্যন হোৱাৰ অৱদান আৰু যিখিনি ডেভেলপমেণ্ট হৈছে সেইখিনি ৰাইজৰ মাজলৈ লৈ যাবলৈ আজি আমাক যুৱকসকলক আমি একত্ৰিত কৰিছোঁ। আৰু আমাৰ দিল্লীৰ পৰাও যুৱকসকল আহিছে আৰু আমাৰ যুৱকসকলক কৈছোঁ যে আপোনালোকে লাগি থাকক, অহা 31ত হয়তো আপোনালোকৰ যুৱকসকলৰ মাজৰ পৰাই কোনোবাই হয়তো বিধানসভালৈ টিকেট